ৰূপাইত কেন্দ্ৰীয় শিশু দিৱসৰ আদৰণি সমিতিৰ প্ৰথমখন পূৰ্ণাংগ সভা অনুষ্ঠিত। অসম সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় কুহি উপসমিতিৰ ব্যৱস্থাপনা তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত আৰু ৰূপাই শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অহা 13, 14 আৰু 15 নৱেম্বৰ 2026 তাৰিখে তিনিদিনীয়াকৈ ৰূপাই চাইডিঙত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় শিশু দিৱসৰ আদৰণি সমিতিৰ প্ৰথমখন পূৰ্ণাংগ সভা আজি অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় শিশু সমিতিৰ তত্বাৱধানত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত ৰূপাই শতদল শাখা সাহিত্য সভাই তিনিদিনীয়া আমি শিশু দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি তাৰেই আমাৰ প্ৰথমখনি পূৰ্ণাংগ সমিতিৰ সভা অনুষ্ঠিত হৈছে। যোৱা 9 তাৰিখে আমাৰ সমিতিখন গঠন হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা আমাৰ তিনিচুকীয়া জিলা ভিত্তিত কবি সন্মিলনখন অনুষ্ঠিত হ'ব। 14 আৰু 15 দুদিনীয়াকৈ আমাৰ শিশু দিৱসটো অনুষ্ঠিত কৰা হ'ব। ইয়াতে উল্লেখনীয় কথাটো হ'ল যে আমাৰ 15 তাৰিখে ৰূপাই শতদল শাখা সাহিত্য সভাৰ উদ্যোগত 50খন গ্ৰন্থ আৰু 3খন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হ'ব। আমি আজিয়ে আমাৰ বৃহত্তৰ ডুমডুমাৰ লগতে তিনিচুকীয়া জিলাবাসীক আমি আহ্বান জনাইছোঁ, সকলোৱে আহক, সহযোগ আগবঢ়াওক আৰু এই অনুষ্ঠানটি সুন্দৰকৈ অনুষ্ঠিত কৰাত আমাক সকলো দিশৰ পৰা সহায় সহযোগ আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা, অতিথি আপ্যায়ন, সাংস্কৃতিক কাৰ্যসূচী, শিশু তথা কিশোৰৰ অংশগ্ৰহণকে ধৰি বিভিন্ন বিষয়ত সভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত আয়োজক সমিতিৰ বিষয়ববীয়া, সাহিত্য সভাৰ প্ৰতিনিধি আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটোক সৰ্বাংগ সুন্দৰ আৰু সফল কৰি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰে। আমাৰ ৰূপাইত আমাৰে সৌভাগ্য যে অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে কণ মইনামণিহঁতৰ কাৰণে কেন্দ্ৰীয় কুহি দিৱসটো ইয়াত অনুষ্ঠান তেওঁলোকে সম্পন্ন কৰিবলৈ লৈছে আৰু তাৰ আজি আদৰণি সমিতিৰ প্ৰথমখন সভা আমাৰ অনুষ্ঠিত হৈ গ'ল। ভালদৰে সেই সভা অনুষ্ঠিত হৈ গৈছে। আমি দৰকাৰী যাক ল'ব লাগে, যিসকল সদস্য আমি নিৰ্বাচিত কৰিব লাগে তেওঁলোককো কৰা হৈছে আৰু পূৰ্ণগতিত আমাৰ কাম এতিয়া আজিৰ পৰা খুব ভালদৰে আগবাঢ়িব আৰু আমি ভাবোঁ যে আমি অতি সফল কামভাৱে এই অধিৱেশনখনি সম্পন্ন কৰিবলৈ আমি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। কাৰ্যসূচীত এখন কবি সন্মিলন হ'ব। তাত আমাৰ জিলাৰ প্ৰায় 27টামান শাখাৰ কবিসকল ইয়ালৈ আহিব আৰু আমাৰ কবিও থাকিব। এখন কবি সন্মিলন হ'ব আৰু সেই কবি সন্মিলনৰ ওপৰতে ভিত্তি কৰি এখন কবিতা পুথিও তাত উন্মোচন কৰা হ'ব। তাৰপাছতে আমাৰ পিছদিনাখন আমাৰ মূল অনুষ্ঠানটো আৰম্ভণি হ'ব। সেইদিনা গোটেই দিনটো কেন্দ্ৰীয়ভাৱে কুহি অনুষ্ঠান আমি উদযাপন কৰিম আৰু তাৰ পিছৰ দিনাখন হ'ব যে আমাৰ ৰূপাই শতদল শাখা সাহিত্য সভাই 50খন গ্ৰন্থ একেলগে উন্মোচন কৰিব আৰু সেইদিনা সেই গ্ৰন্থ উন্মোচনী সভাখন উন্মোচন কৰা হ'ব আৰু তাৰ লগে লগে কেন্দ্ৰীয় কুহি অনুষ্ঠানটিও সেইদিনাই আমি সামৰণি পেলাম বুলি স্থিৰ কৰিব পাৰিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলোৱে আহিব। আমি ভাবিছোঁ অসম সাহিত্য সভাৰ সভাপতি মহোদয় আহিব, উপসভাপতি মহোদয় আহিব, সম্পাদক মহোদয় আহিব আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন লেখক লেখিকা সকলো আহিব। বিশেষকৈ শিশু লেখক লেখিকা, শিশু যিসকলে পাৰদৰ্শী আছে তেওঁলোকে ইয়ালৈ আহি পেলাই আমাৰ ইয়াত আমাক সহযোগ কৰিবহি আৰু বিভিন্ন ঠাইৰ আমি নিমন্ত্ৰণ কৰিম। এতিয়া আমি চিন্তা কৰা নাই, চিন্তা কৰি উলিয়াম আৰু কাক আমি ভালদৰে তেওঁলোকক নিমন্ত্ৰণ কৰি আনি আমাৰ ইয়াত আতিথ্য দিব পাৰোঁ।